हेलो डियर स्टूडेंट्स एंड व्यूअर्स मैं आज आपनलोকৰ লগত সংখ্যাৰ ধাৰণা সংখ্যাৰ আলোচনা মই কৰিবলৈ চেষ্টা কৰিছো আৰু এই যি সংখ্যাৰ তালিকা আছে এইখন মই সংখ্যাৰ ট্ৰি হিচাপে মই যুগুত কৰিছো আৰু এটো সকলো ক্লাস আৰু কম্পিটিটিভ যিবোৰ এক্সাম আছে যেনে 2021 আহিবলগীয়া টেট পৰীক্ষা এইটোৰ কাৰণেও উপকাৰী বুলি মই বা দৰকাৰী বুলি মই বনাইছো আৰু আপোনালোকে প্ৰথমৰ পৰা সম্পূৰ্ণ ভিডিও চাব তেতিয়া হলে আপোনালোকে সংখ্যাৰ ধাৰণা পাবলৈ আপোনালোকে সক্ষম হ'ব আৰু যদি নতুন আহিছে মোৰ চেনেলত কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে বলক আমি ক্লাসটো আৰম্ভ কৰো যে প্ৰথমতে আলোচনা কৰিম যে নাম্বাৰস যেটো নাম্বাৰস নেকি একেলগে আমি এটুক জটিল সংখ্যা বুলি কওঁ মানে পৃথিৱীত যিমান সংখ্যা আপোনাৰ আৱিষ্কাৰ হৈছে সেই সংখ্যাবোৰ একেলগে সেইবোৰ জটিল সংখ্যা বুলি কয় যেনে জটিল সংখ্যা দুটা পাৰ্ট থাকে 1 + 2i সক আৰু 2 + 3 √(-2 গতিকে 3√-2 যেটো আছে এইটো আপোনালোকে যে কিছুমানে পাইছে যিসকল আপোনালোক এডভান্স লৈছিলে আৰু হাই সেকেন্ডাৰী সায়েন্স পঢ়িছিলে ম্যাথছ তেখেতসকলে এইটো পাইছে আৰু বাকিসকলে পোৱা নাই আৰু যিবোৰ তোমালোক ষ্টুডেন্ট আছে তোমালোকে এইটো নেক্সট যদি এডভান্স লোৱা বা হাই সেকেন্ডাৰী সায়েন্সত পঢ়া তেতিয়া হলে তোমালোকে এই জটিল সংখ্যাটো তোমালোকে বহলাই পাবা গতিকে মই এটি দেখাবলৈ মই এটো উল্লেখ কৰিছো সোৱা যে কমপ্লেক্স নাম্বাৰৰ দুটা পাৰ্ট এটা আছে 1 আৰু 2i এই 1 যেটো আছে এটো হল বাস্তৱ সংখ্যা যাক বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰস বুলি কোৱা হয় আৰু এটা পাৰ্ট যে 2i আছে বা 3√-2 এটো কোৱা হয় ইমাজিনাৰী নাম্বাৰ অৰ্থাৎ কাল্পনিক সংখ্যা বা অবাস্তৱ সংখ্যা যেনে √(-1 √-2 এইবোৰ হল কাল্পনিক বা অবাস্তৱ সংখ্যা যিবোৰ সমাধান মানে নহয় কিন্তু এটো এটা কল্পনাহে কৰা হয় আৰু ৰিয়েল নাম্বাৰস এটো হল বাস্তৱ সংখ্যা এইটোৰ বিষয়ে তোমালোক আলোচনা কৰিম তে বলা আমি ৰিয়েল নাম্বাৰটো জানিবলৈ চেষ্টা কৰো তে ৰিয়েল নাম্বাৰৰ দুটা ভাগ এটা হল ৰেশনাল নাম্বাৰস আৰু এটা হল ইৰেশনাল নাম্বাৰস ৰেশনাল নাম্বাৰস মিন্স যে পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ সংখ্যা যে p/q আকৃতিত লিখিব পাৰি এন্ড q not equal 0 আৰু তলৰ সংখ্যাটো তোমাৰ কেতিয়াও 0 হ'ব নোৱাৰে যেনে 2/3 বা 4/5 এই যিবোৰ সংখ্যা আছে এইবোৰক কোৱা হয় ৰেশনাল নাম্বাৰস বা পৰিমেয় সংখ্যা যেনে 3 2 এই গুটেই কেইটাক কি কোৱা হয় পৰিমেয় সংখ্যা আৰু 0 এইবোৰকো কি কোৱা হয় পৰিমেয় সংখ্যা আৰু এটা আছে কি ইৰেশনাল অৰ্থাৎ অপৰিমেয় সংখ্যা কোনবোৰ সোৱা যে এটো বাস্তৱ সংখ্যাৰ ভাগ দুটা প্ৰথমতে কৈছিলো ৰেশনাল নাম্বাৰস মানে পৰিমেয় আৰু এতিয়া মই কৈ আছো ইৰেশনাল নাম্বাৰস অপৰিমেয় সংখ্যা যে আমি সদায় পাই থকা যে পাই পাই তোমালোকে শুনিছা আৰু যদি শুনা নাই তোমালোকে পিছলৈ পাবা আৰু আপোনালোকে তো পাইছে চাগে পাই বৃত্তৰ পৰিধি পৰিসীমা এইবোৰ জুখিবলৈ পাই ব্যৱহাৰ কৰা হয় এই পাইটোৰ মানটো আপোনালোকে জানে আৰু তোমালোকে জানি লোৱা যে 7/22 অৰ্থাৎ 22/7 এইটোক যদি হৰণ কৰা তেতিয়া হৰণ কৰোতে তুমি 3.145926535 এনেকৈ পাই থাকিব কৰিছোৱা মই এইকেইটালৈকে মই নিজে হৰণ কৰি পাইছো যে ই এটা হল ইলাৰ্জ নাম্বাৰ হে ইলাৰ্জ নাম্বাৰৰ ভ্যালুটো এনেকুৱা মানে হৰণ কৰাৰ পিছত কি হয় দশমিকৰ পিছত এটো খান্ত নহয় সমাপ্ত নহয় ঠিক তেনেদৰে √2 √3 তেনেকে মানে এইবোৰ কি হয় দশমিকৰ পিছত আপোনাৰ সমাপ্ত নহয় যেনেকে পৰিমেয় সংখ্যা যে এইটোৰ ভাগ কি পৰিমেয় সংখ্যা আমি কোন কেইটা সংখ্যাক পৰিমেয় বুলি কওঁ ইন্টিজাৰ্স অৰ্থাৎ অখণ্ড সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ তাৰ পিছত ফ্ৰেকশন নাম্বাৰস আমি তাক পৰিমেয় বুলি কওঁ এতিয়া আকৌ এই ইন্টিজাৰ্স নাম্বাৰস যিবোৰ আছে এইবোৰৰ কি ভাগ ফ্ৰেকশন নাম্বাৰ ভগ্নাংশ কি ভাগ এতিয়া আলোচনা কৰিম যে ভগ্নাংশ এতিয়া ভগ্নাংশ কোনবোৰ সংখ্যা সোৱা ভগ্নাংশৰ দুটা ভাগ মই লিখিছো এটা হল প্ৰপাৰ ফ্ৰেকশন আৰু এটা হল ইম্প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ তোমালোকে জানি লোৱা আৰু আপোনালোকে চাগে পাইছে এতিয়া মই কৈ দি আছো যে প্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশৰ আপোনাৰ হৰ ডাঙৰ থাকে লব সৰু থাকে এতিয়া লব আৰু হৰ কোনটো এটা ভগ্নাংশ ধৰক 2/3 তে 2/3 এই 2 টো কোৱা হ'ব লব লব আৰু এই 3 টো কোৱা হ'ব কি হৰ এই লব আৰু হৰ এই দুটা এইটো ভগ্নাংশ আপোনালোকে জানি লওক আৰু তোমালোকে মনোযোগ দি চোৱা
যে 2/3 ওপৰটোক কোৱা হয় লব আৰু তলৰটোক কোৱা হয় হৰ গতিকে যিটো ভগ্নাংশৰ এইটো হ'ল ভগ্নাংশ আৰু এই ভগ্নাংশৰ যিটো লব সৰু থাকে হৰ ডাঙৰ থাকে সেইটো কোৱা হয় প্ৰকৃত ভগ্নাংশ এই যেনেকৈ প্ৰথমতে পাইছোঁ প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত কোনবোৰ যে 5/2 6/2 7/2 অৰ্থাৎ যিটোৰ লব ডাঙৰ থাকে মানে ওপৰটো ডাঙৰ থাকে লব গ্ৰেটাৰ দেন হৰ অপ্ৰকৃত ভগ্নাংশ বুজি পালা তাৰপিছত চোৱা মেইন কথাটো হ'ল আমি ইণ্টিজাৰ্ছ অখণ্ড সংখ্যাৰ বিষয়ে আলোচনা কৰিম আৰু অখণ্ড সংখ্যাৰ বিষয়ে জানিব লাগিব গতিকে মনোযোগ দি আপোনালোকে চাওক আৰু তোমালোকে চোৱা যে ইণ্টিজাৰ্ছবোৰ হ'ল এটা সংখ্যা ৰেখা প্ৰথমতে এটা সংখ্যা ৰেখা আঁকিব লাগিব সংখ্যা ৰেখা কাক কয় সেইটো কাৰণে ডিটেইলছ আপোনালোকে জানিব লাগিব কিন্তু তাক মই চিম্পলি মই একদম কম সময়ত মই কৈ দি আছোঁ যে এনেকুৱা সংখ্যাৰ এটা আঁচ দিব দিয়াৰ পিছত এইটো মাজত থাকিব 0 আৰু 0ৰ সোঁহাফালে যিকেইটা 1 2 3 4 ডট যিমান থাকিব আৰু 0ৰ লেফ্ট চাইডে মানে শূন্যতকৈ সৰু অৰ্থাৎ ঋণী -1 -2 -3 ডট তেনেকৈ গৈ থাকিব আৰু এই গোটেইকেইটা একেলগে সংখ্যা ৰেখা বুলি কোৱা হয় আৰু এই শূন্য লগতে এই ধনাত্মক সংখ্যা 1 2 3 আৰু শূন্য তাৰ বাওঁহাতে থকা ঋণাত্মক সংখ্যা একেলগে গোটেইকেইটা কোৱা হয় অখণ্ড সংখ্যা মানে এই সংখ্যাবোৰ কি খণ্ড নহয় ঠিক আছে গতিকে এই অখণ্ড সংখ্যাৰ ভিতৰত কি আছে ভাগকেইটা ঋণাত্মক সংখ্যা আছে আৰু হোল নাম্বাৰ্ছ কোনবোৰ যে শূন্যক লৈ এই যিবোৰ সংখ্যা আছে এইবোৰ হোল নাম্বাৰ্ছ বা পূৰ্ণ সংখ্যা বুলি কোৱা হয় মই ইয়াত দেখাই দিছোঁ চাওক যে ইণ্টিজাৰৰ ভাগ হ'ল নেগেটিভ ইণ্টিজাৰ্ছ অৰ্থাৎ ঋণাত্মক সংখ্যা যিবোৰ -1 -2 -3 এইবোৰ আৰু হোল নাম্বাৰ্ছ মানে পূৰ্ণ সংখ্যা কোনবোৰ যে শূন্য আৰু পজিটিভ নাম্বাৰ্ছ এই গোটেইকেইটা কি কোৱা হয় যে সংখ্যা ৰেখাৰ এই যিটো শূন্যৰ সোঁহাতে 1 2 3 যিবোৰ আছিলে এই শূন্যক লৈ এই গোটেইকেইটা কি কোৱা হয় পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ্ছ আকৌ হোল নাম্বাৰ্ছৰ ভিতৰত কি আছে এইটো যে শূন্য আৰু এই নেচাৰেল নাম্বাৰ্ছ বা কাউণ্টিং নাম্বাৰ্ছ যে শূন্য এই নেচাৰেল নাম্বাৰ্ছ অৰ কাউণ্টিং নাম্বাৰ্ছ যাক স্বাভাৱিক সংখ্যা বা গণনা কৰিব সংখ্যা 1 2 3 যিবোৰ আছে যে সংখ্যা ৰেখাৰ যে শূন্যৰ সোঁহাতে থকা 1 2 3 যিবোৰ আছে 1 2 3 সেইবোৰ হ'ল স্বাভাৱিক সংখ্যা আৰু শূন্য আৰু স্বাভাৱিক সংখ্যা গোটেই একেলগে কি কোৱা হয় হোল নাম্বাৰ্ছ পূৰ্ণ সংখ্যা গতিকে আপোনালোকে বুজি পাইছেনে নাই বুজি পালে কাইণ্ডলি কমেণ্ট কৰি জনাব এতিয়া যি আমি সংখ্যা ৰেখাৰ শূন্যৰ সোঁহাতে থকা যিবোৰ 1 2 3 4 এইবোৰ ডট যিমান পালোঁ এই গোটেইকেইটা কি স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু এই স্বাভাৱিক সংখ্যা যিবোৰ আছে এই স্বাভাৱিক সংখ্যাৰ তাৰ ভিতৰতো কেইটামান ভাগ আছে এইবোৰ বুজিব লাগিব যে 1 নম্বৰত আছে যে প্ৰাইম নাম্বাৰ্ছ মৌলিক সংখ্যা কোনবোৰ তাৰপিছত আছে যৌগিক সংখ্যা কোনবোৰ যে ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা অড নাম্বাৰ্ছ অযুগ্ম সংখ্যা এতিয়া তাৰ ডিফিনেশ্যন এটা মই কৈ দিছোঁ আপোনালোকে চাব যিবোৰ সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে দুটা উৎপাদক থাকিব যাক নেকি ফেক্টৰ বুলি কোৱা হয় দুটা ফেক্টৰ এই দুটা ফেক্টৰত এটা হ'ল সি নিজেই অৰ্থাৎ যি সংখ্যাটো থাকিব এই সংখ্যাটো আৰু এটা হ'ব 1টো হ'ল সকলো সংখ্যাকে আমি একেৰে হৰণ কৰিব পাৰি গতিকে 1 আৰু এটা থাকিব সি নিজেই যে যেনেকৈ চোৱা 5 এই 5 সংখ্যাটো একেৰে আমি হৰণ কৰিব পাৰি অৰ্থাৎ তাৰ উৎপাদক থাকিব কি 1 আৰু এটা হ'ব সি নিজেই 5 মানে 5ৰে 5ক হৰণ কৰিব পাৰি ঠিক আছে 13 সংখ্যাটো ধৰা 13 সংখ্যাটো 1 এইটোৰে হৰণ যাব লগতে 13টোক 13ৰে হৰণ কৰিব পাৰিম 13ৰে 13ক হৰণ কৰিলে একবাৰ যাব অৰ্থাৎ 13 আৰু 1 গতিকে তাৰ উৎপাদক কেইটা দুটা কম্পজিট নাম্বাৰ্ছ যৌগিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে যে 3টা 4টা 5টা ইত্যাদি মানে যিমান থাকে দুটাতকৈ বেছি থাকিব লাগিব সেইবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে যেনে 4 6 8 9 ইত্যাদি এইটো কেনেকৈ চাওক 9 মই দেখাইছোঁ 9টোৰ উৎপাদক কি এটা হ'ল 1 একেৰে 9 হৰণ কৰিব পাৰি যিকোনো সংখ্যা একেৰে হৰণ কৰিব পাৰি 1 আৰু এটা হ'ব 9 সি নিজেই দুটা হ'ল আৰু এই 9ক আৰু বেলেগেৰে কি হৰণ কৰিব পাৰি 3ৰে হৰণ কৰিব পাৰি অৰ্থাৎ 3টো হ'ব 9ৰ উৎপাদক গতিকে 1 3 9 এই 3টা হ'ব এই 9ৰ উৎপাদক বা ফেক্টৰ গতিকে 9টো হ'ব যৌগিক সংখ্যা বুজি পালানে যৌগিক সংখ্যা যে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেইবোৰ সংখ্যা কি কোৱা হয় যৌগিক সংখ্যা মৌলিক সংখ্যা কি যে যিবোৰ সংখ্যা
উৎপাদক মাত্ৰ দুটা থাকে, এটা হ'ল 1 আৰু এটা হ'ল সি নিজে। এইটো মনত ৰাখিবা, এইটোক মৌলিক সংখ্যা। নেক্সট ইভেন নাম্বাৰছ আৰু অড নাম্বাৰছ। ইভেন নাম্বাৰছ আৰু অড নাম্বাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাক বোলে। যুগ্ম সংখ্যা হ'ল যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰি, এইবোৰ সংখ্যা হ'ল যুগ্ম সংখ্যা। হা, যে উদাহৰণ 2, 4, 6, 8 ইত্যাদি এইবোৰ হ'ল যুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰি, এইবোৰ সংখ্যাক কোৱা হয় অড নাম্বাৰছ, যাক অযুগ্ম সংখ্যা বুলি কওঁ। গতিকে চোৱা, ইভেন নাম্বাৰছ আৰু অড নাম্বাৰছ এই যুগ্ম আৰু অযুগ্ম সংখ্যা কেনেদৰে চিনি পাব লাগে সেইটো কাৰণে মই স্পেচিয়েলি এটা ক্লাছ কৰিছোঁ। আৰু সেই ক্লাছটো ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাত আপোনালোকে চাব পাৰে। আৰু ষ্টুডেণ্ট তোমালোকেও তাত চাইছা যে মই ক্লাছ 4ৰ কাৰণে মই সেইটো বনাইছিলোঁ, আৰু সেই যুগ্ম অযুগ্ম সংখ্যাবোৰত ডিটেইলছ আছে, তাতো চাব পাৰা। গতিকে লিংকত গৈ তোমালোকে এইটো চাব পাৰিবা। গতিকে আজি যি সংখ্যাৰ যে তালিকা বা সংখ্যাৰ যি ট্ৰিটো মই আপোনালোকক বা তোমালোকক মই দেখাইছোঁ, এইটো তোমালোকে বুজি পাইছা বুলি আশা ৰাখিছোঁ। আৰু তোমালোকে বহি উলিয়াই এই যি ট্ৰি আছে এইটো মই যুগুত কৰিছোঁ, আৰু তোমালোকেও লিখি ল'বা। তেতিয়াহ'লে কি সংখ্যাৰ ধাৰণা তোমালোকে মানে গোটেই জীৱনৰ কাৰণে এইটো মনত যদি ৰাখিব পাৰা বহুত উপকাৰ হ'ব। গতিকে তোমালোকৰ এইটো ক্লাছৰ পৰা সংখ্যাৰ যি মানে প্ৰাথমিক বা মৌলিক বা সম্পূৰ্ণ ধাৰণা পালা বুলি মই আশা ৰাখিছোঁ, আৰু তোমালোকৰ উপকাৰ হৈছে বুলি মই আশা ৰাখিছোঁ। গতিকে কাইণ্ডলি তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়া। গতিকে আজি ইমানতে সামৰিলোঁ, ধন্যবাদ।